অসমীয়া সাহিত্য বা অসমীয়া ভাষা কি থাকিব কইনে পৃথিৱীৰ ইতিহাস চালে আপুনি দেখিব কোনো ভাষাই এনেকৈ মৃত্যু নগতে কম হ'ব পাৰে বেছি হ'ব পাৰে সময় সময় কমিব পাৰিব এই লুইতৰ যেতিয়ালৈকে বুকুৱেদি পানী বৈ থাকিব অসমীয়া ভাষা সদায় থাকিব এইটো আৱেগিক কথা নহয় এইটো এটা যুক্তিসংগত কথা মই ভাবোঁ আৰু আপুনি যেটো কথা কৈছে এই যে সামে সামে এইবিলাক সময়ে সময়ে বিভিন্ন পৰিৱৰ্তন হয় আৰু আজি আমি কেইবছৰ মানৰ পৰা এটা কথা কৈ আছিলোঁ যে ইংৰাজী মিডিয়ামত পঢ়া ল'ৰা ছোৱালীবিলাকে বা অভিভাৱকসকলে অসমীয়া ভাষাৰ যত্ন নলয় অসমীয়া কিতাপ নলয় এতিয়া অকমান সলনি হৈছে আপুনি চাব এতিয়া ইংৰাজী মিডিয়ামত ল'ৰা ছোৱালী পঢ়িলেও এই যে এটা কমপ্লেইন আমি কৰি থাকোঁ অভিযোগ এটা দি থাকোঁ এতিয়া বহু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ঘৰতে পঢ়া শুনাৰ প্ৰতি অসমীয়া কিতাপৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ চেষ্টা কৰিছে তেওঁলোকে হয়তো বাহিৰত ইংৰাজী মিডিয়ামত পঢ়িছে কিন্তু ঘৰখনত এটা বহু অভিভাৱক শিক্ষিতসকলৰ তেওঁলোকে এটা অসমীয়া কিতাপ পঢ়াৰ সকলোৱে নহয় আংশিকভাৱে এইটো বাঢ়ি আছে আপুনি আজি চাব বিদেশত আমাৰ ইমান মানুহ আছে এতিয়া এই বিদেশত থকা আমাৰ অসমীয়া মানুহে এতিয়া অসমীয়া ভাষাৰ সংবৰ্ধনৰ কাৰণে নানান ধৰণে কাম কৰি আছে এই অসমীয়া ভাষাটোৰ চৰ্চাটোৰ নতুন নতুন কথা আহিব নতুন নতুন বিভিন্ন অধ্যায় আহিব কিন্তু ইয়াৰ কেতিয়াও মৃত্যু নহয় আৰু ইয়াৰ বিকাশ সাধনেই হ'ব তাৰ কাৰণে আমি বেছটোত ভেটিটোত আমাৰ কৰিবলগীয়া বহুতখিনি কাম বাকী আছে এতিয়া